বাংলাদেশত বন্দী অসমৰ শ্ৰমিক হুজাই জিলাৰ দক্ষিণ দেৱস্থানৰ কামালউদ্দিন নামৰ এজন শ্ৰমিক বাংলাদেশত বন্দী হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালে। কামালউদ্দিনক মানৱ সৰবৰাহকাৰী চক্ৰই 2 লাখ টকাৰ বিনিময়ত বাংলাদেশত বিক্ৰী কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। মানৱ সৰবৰাহকাৰী চক্ৰটোৱে কামৰ প্ৰলোভন দি কামালউদ্দিনক মেঘালয়ৰ ডাউকি সীমান্তৰে বাংলাদেশত বিক্ৰী কৰিছে বুলি মানৱ সৰবৰাহকাৰী চক্ৰটোৰ বিৰুদ্ধে দেৱস্থান আৰক্ষী চকীত দাখিল কৰা হৈছে এজাহাৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জয়নাল আবেদিনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। লগতে আৰক্ষীয়ে 3 দিনৰ বাবে নিজৰ জিম্মাত লৈ অব্যাহত ৰাখিছে সোধা-পোছা। আমাৰ মানে ল'ৰাজন এয়া গাঁৱৰ কেইটামান ল'ৰাই মানে তিনিচুকীয়া লৈ গৈছিলে। তিনিচুকীয়াৰ পৰা আহি তাত 1 মাহ কাম কৰিলে। তাৰপিছত আহি ঘৰত আহিলে। ঘৰত আহি 3-4 দিন থাকিলে। থকাৰ বাদে ল'ৰাকেইজনে ক'লে বেলেগ জেগাত কাম আছে বুলি কৈ লৈ গৈছিলে। এতিয়া কোন জেগাত নিছে ইমানটো নাজানো ভালকৈ মানে। কাম আছে ৰাতি 10টা উঠাই লৈ গৈছে। লৈ যোৱাৰ বাদে তাৰপিছত আমিতো ভাবিলোঁ কামত গৈছে। এনেকৈ যায় কামত সি তিনিচুকীয়া ডিব্ৰুগড় য'তে ত'তে ঘূৰে কামত ৰাজমিস্ত্ৰী কামত। তাৰ বাদে 4 দিন বাদে 3-4 দিন মানে আমি খবৰ পাইছোঁ যে 2টা-3টা বজাত মানে আমি খবৰ পাইছোঁ ঘৰত এনেকৈ যে গাঁৱৰ যোনকেইটা ল'ৰাই নিছিলে নি পেলাই বাংলাদেশত নি পেলাই বিক্ৰী কৰি থৈ আহিছে 2 লাখ টকা দি। সিহঁতি তাৰ মানুহে যোগাযোগ কৰিছে 2 লাখ টকা দিলে এৰি দিব কৈছে। জাখানি খৰচা চব বিচাৰিছে মানে এতিয়াতো আমাৰতো গৰীব মানুহ আৰু সিহঁতৰ ল'ৰা ছোৱালী আছে 2টা। সিহঁতি ৰাজমিস্ত্ৰী কৰি পেলাই খায়। আমাৰোতো ল'ৰা 2টা কাম কৰি পেলাই খুৱায়। আমি এতিয়া 1,25,000 টকা ক'ত পাম? আমাৰ মানে